হেল্ল' এভৰিৱান, আজি আকৌ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ চবৰে ভালেই আছে আৰু আপোনালোকলৈ মোৰ এটা ৰিকুৱেষ্ট, মোৰ চেনেলটো যদি আপোনালোকৰ বাবে ইনফৰ্মেটিভ হয়, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে আৰু নতুন নতুন খবৰবোৰ পাই থাকিবলৈ, আপডেটছবোৰ পাই থাকিবলৈ যদি বিচাৰে, দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিহেতু আমাৰ মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ যোগেদি ADRE স্বাস্থ্য বিভাগ আৰু এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ বিভাগ আৰু বিভিন্ন বিভাগ সম্পৰ্কে 2025 চনত আৰু 2026 চনৰ প্ৰথম মাহ আৰু দ্বিতীয় মাহত হ'ব লগা নিযুক্তি সম্পৰ্কে ফেচবুক লাইভত জনালে আৰু এখন পষ্টত CMৰ ফেজত এটা পষ্ট দিয়া দেখা গৈছে, যিখিনি মই স্ক্ৰীণত আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। ইয়াত কোৱা হৈছে যে স্বচ্ছ মেধাৰ ভিত্তিত নিযুক্তি 22 ডিচেম্বৰ 2025ত স্বাস্থ্য বিভাগৰ নিযুক্তি হ'ব। যিহেতু আজি 17 তাৰিখ আৰু 4 দিন পাছতে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰখন পাবহি। তাৰ পাছতে 23 ডিচেম্বৰত কাক দিব? 23 ডিচেম্বৰত 2025 স্বাস্থ্য বিভাগতেই মানে যিখিনি টি ট্ৰাইবছৰ ছাত্ৰ ছাত্ৰী হয়, মানে টি ট্ৰাইবছৰ কেণ্ডিডেটছবোৰক ছেপাৰেটলি 23 তাৰিখে মাতি এপইণ্টমেণ্ট দিব। তাৰ পাছতে 10 জানুৱাৰী 2026 চনৰে প্ৰথম নিউ ইয়েৰৰ প্ৰথম মাহৰে 10 তাৰিখৰ পূৰ্বে, ইয়াত পূৰ্বে বুলি কোৱা হৈছে, মানে 10 তাৰিখৰ আগতে ADRE 4th গ্ৰেড বা 4ৰ্থ বৰ্গৰ নিযুক্তি দিম বুলি কৈছে। ঠিক একেদৰে 15 তাৰিখৰ পূৰ্বে তৃতীয় ADRE 3য় বৰ্গৰ নিযুক্তি দিম বুলি কৈছে। আৰু অধিক নিযুক্তি যিহেতু ফেচবুক পষ্টত এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ সেইবিলাকৰ নিযুক্তি সম্পৰ্কে কৈ গৈছে। এতিয়া কথাটো হ'ল, মেইন কথাটো হৈছে ADRE নিযুক্তি ফিক্স নে? 10 তাৰিখ আৰু 15 তাৰিখটো ফিক্স হয় জানো? এতিয়াও মানে আমাৰ কেণ্ডিডেটছবোৰৰ মাজত কনফিউজনটো আমি এতিয়াও ক'ব নোৱাৰোঁ 10 তাৰিখৰ আগত ফিক্স নেকি বা 15 তাৰিখৰ আগত ফিক্স নেকি। আপোনালোকে CMৰ পষ্ট বা কথাৰ পৰা ধৰিব পাৰে যে মানে এতিয়াও তাৰিখটো ফিক্স হোৱা নাই। হ'লেও আপোনালোকে অনুমান লগাব পাৰে, এক্সপেক্ট কৰিব পাৰে যে জানুৱাৰী মাহৰ ভিতৰতে নিযুক্তিটো পাব। কিন্তু এতিয়াও মানে ডেটটো ফিক্স হোৱা নাই। যিহেতু 10 তাৰিখৰ আগত বুলি কৈছে, 10 তাৰিখৰ আগত নহ'বও পাৰে, হ'বও পাৰে, কিন্তু 10 তাৰিখতো দিব পাৰে, বা সেইটো আমাৰ কোনেও ক'ব নোৱাৰে। যিহেতু এতিয়ালৈকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ADRE নিযুক্তি সম্পৰ্কে 2-3বাৰমান ডেট সলাই গৈ আছে। চ' মোৰ এক্সপেক্টেশ্যনটো কি হ'ব বুলি ক'লে মই ক'ম, 10 তাৰিখটো আপোনালোকে ADRE 4ৰ্থ বৰ্গৰ কাৰণে মানি ল'ব পাৰে। চিয়'ৰ নহয় হ'লেও 80% বা 90% চিয়'ৰ বুলি ক'ব পাৰে। কিন্তু আগত বুলি কৈছে, এইটো কেতিয়া হয় এইটো আমি নাজানো। 2-3 তাৰিখ বা 5 তাৰিখ 7 তাৰিখৰ ভিতৰতো হ'ব পাৰে। ঠিক একেদৰে 15 জানুৱাৰীত ADRE 3য় বৰ্গৰ নিযুক্তি, যিহেতু 15-16 তাৰিখ বা সেই সময়তে মাঘ বিহু আহিলেই চাগে, মাঘ বিহু আছেই চাগে, ময়ো কনফাৰ্ম নহয়। চ' মাঘ বিহুৰ আগতেই মানে ADRE 3য় বৰ্গৰ নিযুক্তি আপোনালোকে পাব বুলি চিয়'ৰ হ'ব পাৰে।